প্ৰাকৃতিক পৰিৱেশ অতি মোহনীয়, কি সুন্দৰ পৰিৱেশ। সময়ৰ গতিত ইয়াও উঠলি উঠিছে প্ৰাকৃতিক পৰিৱেশ। সুন্দৰ মনোমোহা এটি দৃশ্য, কি পৰিৱেশ। এনে পৰিৱেশত মানুহৰ মন প্ৰাণ আপ্লুত কৰি তোলে। চৌদিশে এটি সুন্দৰ পৰিৱেশ মুখৰিত কৰি তুলিছে। কি সুন্দৰ পৰিৱেশ। প্ৰাকৃতিক অতুলনীয় পৰিৱেশত সকলোৱে উৎফুল্লিত হৈ উঠে। এনে মন প্ৰাণ কিদৰে চৌদিশে প্ৰফুল্লিত হৈ যেন পৰিৱেশৰ এটি সুভাষ নামি আহিছে। সুন্দৰ এটি পৰিৱেশ। সময়ৰ গতিত এনেদৰে প্ৰাকৃতিক পৰিৱেশৰ পৰিলক্ষিত হয়। সকলো মনত এটি শোভা পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশৰ লীলা যি ধুমধামেৰে তথাপিও দেখোঁ এতিয়া এয়া অতি বিপদজনক। এয়া অতি ডাঙৰ কমেও 200 গ্ৰামৰ এয়া শিলগুটি বৰষুণ। বৰষুণ অলপ আগতে যি প্ৰাকৃতিক পৰিৱেশ ভাল আছিল, তথাপি এয়া সময়ত দেখিবলৈ পাইছোঁ অতি ভয়াৱহ এটি ঘটনা। ডাঙৰ শিল আমাৰ চিলাপথাৰত চিলাগাঁৱৰ এনে এটি পৰিৱেশ যি ধাওকৈ ডাঙৰ শিল বৰষিছে অলপ আগতে, কিন্তু পৰিৱেশটো ভাল আছিল। কিন্তু বৰ্তমান যি পৰিলক্ষিত হৈছে সেয়া সিমান ডাঙৰ নহ'লেও প্ৰায় 100 গ্ৰাম 50 গ্ৰাম এনেধৰণৰ শিল এয়া পৰিছে। যাই কি নহওক তথাপিও বৰ বেছি নহয়, পাতলভাৱেই পৰিছে। সেয়েহে সকলো জেগাতে এনেধৰণে হৈছে নেকি আপোনালোকে কমেণ্ট কৰি জনাব। কি সুন্দৰভাৱে এই প্ৰাকৃতিক পৰিৱেশৰ ৰূপ খন্তেক পিছতেই বদলি হয়, খন্তেক পিছতে তেওঁলোকৰ নিজৰ কাল ৰূপ ধাৰণ কৰে এনে এটা পৰিৱেশ। তথাপি ধন্যবাদ জনাইছোঁ। বৰ্তমান পৰিৱেশ বৰ বেয়া নহয়, পাতলীয়া দুই এটি বৰফৰ টুকুৰা পৰিছিল। খড়গৰ যি ছিটিকনি সেয়াই ধন্যবাদ থাকিল সকলোকেই। এই প্ৰাকৃতিক পৰিৱেশৰ লগত সকলোৱে খাপ খুৱাই জীৱনটো চলি যাব লাগিব। সেয়েহে কোনো এটা চিন্তাৰ বিষয় নহয়। প্ৰতি বছৰে এনেধৰণৰ পৰিৱেশ আমি দেখা পাওঁ। ধন্যবাদ থাকিল সকলোকেই। পুনৰবাৰ প্ৰাকৃতিক পৰিৱেশৰ মনোৰম চাবলৈ সকলোৰ মনতে উল্লাস থাকে। সেয়েহে সকলোকে ধন্যবাদ জনালোঁ। নৱবৰ্ষৰ প্ৰথম এয়া 2025 চনৰ প্ৰথম এয়া প্ৰাকৃতিক পৰিৱেশৰ এটা অতুলনীয় পৰিৱেশ, যি নেকি মন প্ৰাণ আকুলিত কৰা এটা পৰিৱেশ। ধন্যবাদ।